নমস্কাৰ নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো ডিসেম্বৰ মাহটো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কেনে ধৰণে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে এই সময়খিনিত কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত আহকচোন বছৰৰ শেষৰ মাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি কৰ্কট ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব এই মাহত বিশেষকৈ উৎখান পতনেৰে ভৰি পৰিব কামবোৰো হ'ব কিন্তু কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব লাগিব আত্মীয় আগমনৰ বাবে বিশেষকৈ এই মাহটোত আপোনালোকৰ ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব যদি আপুনি এখন বাহন কিনাৰ পৰিকল্পনা কৰিছে এই মাহত বছৰৰ এই শেষৰ মাহত বিশেষকৈ আপোনালোকৰ সেই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময় গৱেষণাত নিয়োজিত ছাত্ৰ ছাত্ৰীসকলে উন্নত পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে এই মাহত আপোনালোকৰ মনোযোগ আপোনালোকে কেন্দ্ৰীভূত কৰি ৰাখক নিজৰ কৰ্মৰ প্ৰতি যিকোনো দীৰ্ঘদিনীয়া বা কম দূৰত্বৰ যাত্ৰাৰ সম্ভৱ বুলি কৈছে এই মাহত ধ্যান ৰাখিব লাগিব মাহৰ আৰম্ভণিতে অতিৰিক্ত খৰচ হ'ব এই ডিসেম্বৰ মাহটোত গতিকে পৰিকল্পিতভাৱে খৰচ কৰিলে ভাল হ'ব সম্পত্তিৰ সম্পৰ্কৰ যিকোনো বিষয়ত বিবাদ হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে এনে ধৰণৰ পৰিস্থিতিত শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু দিহা পৰামৰ্শ আপোনালোকৰ লোৱাটো গাইডেন্স লোৱাটো আপোনালোকৰ বাবে এই মাহটোত উপযুক্ত হ'ব ভাল হ'ব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু সজাগ হ'ব লাগে পৰীক্ষাৰ বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে ভাল ফলাফল লাভ পাব পাৰে কিন্তু কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত ব্যৱসায়িক কাৰ্যকলাপে লাভ দিব কৰ্মৰ চাপ থাকিব কামৰ চাপ আপোনালোকৰ থাকিব কামৰ প্ৰেছাৰ থাকিব অধীনস্থ কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহযোগিতাও থাকিব বুলি কৈছে সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত নিয়োজিত লোকসকলে সময় অনুসৰি নিজৰ কামবোৰ সম্পূৰ্ণ কৰি কিছু কৃতিত্ব নিশ্চিতভাৱে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে পৰিয়ালত উপযুক্ত সময় আপোনালোকৰ নিদিয়াৰ বাবে বা টাইমখিনি আপোনালোকে নিদিয়াৰ বাবে কিছুমান ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু লোকৰ প্ৰেমৰ সম্পৰ্কত মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত সংগীৰ অনুভূতি আৰু সন্মানৰ প্ৰতি যত্ন ল'ব লাগে আৰু ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ বৃদ্ধি পাব বুলি কৈছে মাহৰ আৰম্ভণি সময়ছোৱাত পেটৰ বিষ বা এচিডিটিৰ অভিযোগ থাকিব ইয়াৰ মূল কাৰণ হৈছে আপোনালোকৰ অনিয়মিত দৈনন্দিন কাম-কাজ আৰু লঘু খাদ্য খাওক আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যগুলো আপোনালোকৰ এই মাহটোত অলপ চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে মাহৰ মধ্যভাগত বিশেষকৈ ইতিবাচক ফল দেখিব আপুনি যি কামৰ বাবে কিছুদিন ধৰি আপোনালোকে ৱেইট কৰি আছিল কামবোৰ কৰি আছিল সেই কামটোও বা সেই কামখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন বা গতি এটা দেখিব বুলি কৈছে এই মাহৰ মধ্যভাগত উপযুক্ত ফলাফল লাভ কৰিবলৈ গৈছে সম্পত্তি বা আন কোনো কামৰ সন্দৰ্ভত ভ্ৰমণ পৰিকল্পনা হ'ব পাৰে অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ ল'ৰা ছোৱালীৰ লগত বিশেষকৈ জড়িত কিছু সমস্যা সমাধান হ'ব পাৰে মধ্যভাগত ঘৰত বয়োজ্যেষ্ঠসকলৰ সন্মান আপোনালোকে বজাই ৰাখক তেওঁলোকৰ আশীৰ্বাদে তেওঁলোকৰ ছাপোৰ্টে আপোনালোকৰ বাবে সাহস বৃদ্ধি কৰিব বুলি কৈছে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মাহৰ মধ্যভাগত ঘৰৰ ৰক্ষণাবেক্ষণ বা ঘৰ আৰামৰ লগত জড়িত কামত আপুনি সামৰ্থ্যতকৈ অধিক খৰচ কৰিব বুলি কৈছে আৰু মধ্যভাগত অত্যধিক খং বা আপোনালোকৰ খঙাল স্বভাৱৰ বাবে আপোনালোকৰ কামত ব্ৰেঘাত জন্মিব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব আপোনালোকৰ এই আচৰণ আপোনালোকে উন্নত কৰিব লাগিব অৰ্থাৎ সেইখিনি আপোনালোকে কমাব লাগিব বুলি কৈছে খংবোৰ কমাব লাগিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত মাহৰ মধ্যভাগত নিশ্চিতভাৱে জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক নিজৰ বস্তুবোৰ আপোনালোকে যত্ন লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায়িক কাম-কাজ উন্নতি হ'ব চৰকাৰী কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা আপোনালোকে লাভ কৰিব কিছু ক্ষেত্ৰত সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে মাহৰ মধ্যভাগত দ্ৰুত সফলতা লাভ কৰিবলৈ হ'লে ভুল লক্ষ্য বাছি ল'ব নালাগে গতিকে সফল হ'বলৈ হ'লে পজিটিভ ৰাস্তা আপোনালোকে ল'ব লাগিব ইতিবাচক দৃষ্টিভংগী লাগিব আৰ্থিক দৃষ্টিকোণৰ পৰা বিত্তীয় সম্পৰ্কৰ বিষয়ত উপযুক্ত নিষেধাজ্ঞা মানি চলিব লাগিব অন্যথা ঋণ ল'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক খৰচ পাতি কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰক অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে নিয়োজিত লোকৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে স্বামী স্ত্ৰীৰ মাজত কিছু বিভাজনে ঘৰৰ পৰিৱেশ বা কিবা এটা ভুল বুজাবুজিৰ বাবে ঘৰৰ পৰিৱেশত অলপ নিগেটিভ প্ৰভাৱ বা নেতিবাচক প্ৰভাৱ আপোনালোকৰ পৰিব পাৰে সেইখিনি প্ৰভাৱ আপোনালোকে পেলাবলৈ নিদিব প্ৰেম জীৱনতো ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব ভুল বুজাবুজিৰ বাবে উত্তেজনাৰ বৃদ্ধি পাব পাৰে গতিকে ভুল ধাৰণাবোৰ পৰিষ্কাৰ কৰিব লাগিব সেইখিনি মনলৈ আনিব নিদিব সন্দেহে কিন্তু সমস্যাত পেলাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো মাহৰ মধ্যভাগত ভাল নহয় নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰি থাকিব লাগে যিসকলৰ প্ৰব্লেম আছে
আৰু উপযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। এই সময়খিনিত কৈছে যে মাহৰ মধ্যভাগতে আপোনালোকৰ যিকোনো কাম জ্যেষ্ঠ লোকৰ বা অভিজ্ঞ লোকৰ নিৰ্দেশনাত সম্পূৰ্ণ কৰা হ'ব পাৰে। কেৱল হৃদয়ৰে এই মাহত আপোনালোকে সিদ্ধান্ত লোৱাতকৈ মনেৰে সিদ্ধান্ত লওক বুলি কৈছে। আৱেগত সিদ্ধান্ত নল'ব তৎক্ষণাত। সংৰাগত হওক, দুখত হওক, তৎক্ষণাত সিদ্ধান্ত ল'ব নালাগে এই মাহত। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত বা কামত সফলতা লাভ কৰিলে সুখী অনুভৱ কৰিব। পৰিয়াল আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপোনালোকৰ উপস্থিতি শলাগ হ'ব বুলি কৈছে। আপোনালোকৰ ধাৰণাবোৰেও অগ্ৰাধিকাৰ পাব। এই মাহত অপ্ৰয়োজনীয় খৰচ অতিৰিক্ততা থাকিব। মাহৰ শেষৰ ফাললৈ অৱশ্যে প্ৰজ্ঞা আৰু বুজাবুজিৰে যিকোনো পাৰিবাৰিক সমস্যা বা কৰ্মৰ ক্ষেত্ৰত চলি থকা যিকোনো সমস্যা সমাধানৰ আপোনালোকে বিচাৰি পাব। আনৰ কাম কাজত হস্তক্ষেপ কৰাটো কিন্তু এই মাহত পৰিহাৰ কৰক। খঙত নহয়, শান্তিৰে আপোনালোকে মাহৰ শেষৰ ভাগটো আপোনালোকে কটাওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব। যদি পৰীক্ষা বা প্ৰতিযোগিতাত আদিত সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনি বহুত বেছি কষ্ট কৰিব লাগিব বুলি কৈছে। তেতিয়াহে উপযুক্ত ৰিজাল্ট পাব, ভাল এটা ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মাহৰ শেষৰ ফাললৈ বৈবাহিক জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ সহযোগত ঘৰখনত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব বুলি কৈছে। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। এই মাহত প্ৰেমিক প্ৰেমিকাসকলে ডেটিঙৰ সুযোগ পাব পাৰে। মাহৰ শেষৰ ফাললৈ বিশেষকৈ ইজনে সিজন অনুভৱক ৰেচপেক্ট কৰিব। ভুল ধাৰণাবোৰ বা সন্দেহ ভাৱবোৰ কিছু দূৰ হ'ব বুলি কৈছে। ঘৰখনতে হওক, আপোনালোকে নিজৰ পৰিয়ালতে হওক, বিশেষকৈ ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বা অনুষ্ঠান এটা আয়োজন কৰিব পাৰে বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব। ব্যৱসায়িক কামত বহুত বেছি কষ্টৰ প্ৰয়োজন আছে। অৱশ্যে ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত পৰিকল্পনাও সফল হ'ব। যদি আপুনি কিছু নতুন কাম আৰম্ভ কৰিব বিচাৰে এই মাহত শেষৰ ফাললৈ, তেন্তে এই বছৰৰ বিশেষকৈ নতুন বছৰ সোমোৱাৰ আগতে সেইখিনি পৰিকল্পনা কৰি চিন্তা কৰি আগবাঢ়ক বুলি কৈছে। সময় অনুকূল। লেনদেনৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক বুলি কৈছে। বিপণন আৰু যোগাযোগৰ উৎসৱ উন্নত কৰক। লগতে অনলাইন কাৰ্যকলাপৰ বিষয়ে তথ্য আপোনালোকে লাভ কৰিলে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। স্বাস্থ্য মোটামুটি ঠিকে থাকিব, কিন্তু কোনো ধৰণৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম আপোনালোকে নিশ্চয়কৈ কৰক বুলি কৈছে। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক, হেল্থি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, ভাল প্ৰতিফলন দেখিব। এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিছু সতৰ্কতা অৱলম্বন কৰক বা কিছুমান ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িলে আপোনালোকে উপকৃত হ'ব, ভাল প্ৰতিফলন দেখিব জানি লওক। এই মাহত বিশেষকৈ ধৈৰ্য ধৰিব লাগিব। কঠোৰ পৰিশ্ৰমেৰে লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক। পৰিয়ালত মহিলাসকলৰ সৈতে সম্পৰ্ক উন্নত কৰিবৰ বাবে চেষ্টা কৰক। কাৰ্যপেচা নকৰিব। পৰিয়ালৰ সহায়ত হতাশাৰ আৰু নিসংগতাৰ কিছু নাইকিয়া হৈ যাব, চেষ্টা কৰক। আৰু পিতৃ মাতৃৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰতো ধ্যান ৰাখক। কথা বতৰা কৰোঁতে ভুল শব্দ ব্যৱহাৰ নকৰিব, তিক্ত কথা নক'ব। পৰিয়ালৰ সদস্যৰ মতামত আপোনালোকে বুজিব লাগিব। গোটেই এই মাহটোত পৰিয়ালৰ সৈতে সংযুক্ত হৈ থাকিব। নতুন বন্ধু বান্ধৱীৰ লগত চিনাকি হ'ব পাৰে বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰতো অলপ ধ্যান দিব লাগিব। যদি আপুনি আপোনালোকৰ মনোবল বৃদ্ধি কৰে এই মাহত, তেন্তে আপুনি ভাল ফল পাব পাৰে। আপোনালোকৰ কামে বিশেষকৈ আন সকলেও অনুপ্ৰাণিত কৰিব বুলি কৈছে, আন সকলোকো প্ৰভাৱিত কৰিব। ধ্যান ৰাখিব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰত। চুক্তিত কাম কৰা লোকসকলে নতুন ঠিকা লাভ কৰিব পাৰে, গতিকে সাৱধানে আগবাঢ়িলে ভাল হ'ব। পুৰণি চুক্তি ৰাখিবনে বাতিল কৰিব সেই বিষয়ে বিবেচনা কৰিলে ভাল হ'ব। কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আক্ষেপ আপোনালোকে নকৰিবলৈ সাৱধান হওক, পিছত সিদ্ধান্ত সলনি কৰাটো সম্ভৱ নহ'ব। যিসকল কৰ্মসংস্থাপনত আছে তেওঁলোকৰ বাবে এই মাহটোত অধিক অসুবিধা হ'ব পাৰে। আপুনি কাম কৰা ঠাইত বিশেষকৈ অলপ ৰেষ্ট ল'ব লাগিব, শান্তিৰে কাম কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত ৰাজনীতিৰ জড়িত হোৱাৰ পৰা বিৰত থাকক। এই মাহত পৰিৱৰ্তনৰ বাবে চিন্তা বেছি নকৰিব, কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ উপাৰ্জনতো কোনো প্ৰভাৱ নপৰিব পাৰে। গতিকে যিখিনি কাম কৰিব সতৰ্কতাৰে ধৈৰ্যৰে কামখিনি কৰক। নতুন ব্যৱসায় যদি কৰিব বিচাৰে এই মাহত বা বিচৰা সকলৰ বাবে সম্পূৰ্ণ তথ্য বিচাৰি উলিয়াওক যে ব্যৱসায়টো কৰিলে লাভ হ'ব নে লোকচান হ'ব বা কেনেধৰণে আগবাঢ়িলে আপোনালোকৰ বাবে উপকৃত হ'ব, সকলো চিন্তা চৰ্চা কৰি লওক বুলি কৈছে। ৰিস্ক নোলোৱাকৈ কাম কৰিলে ভাল হ'ব এই মাহত। বিশেষকৈ এই বছৰৰ শেষৰ মাহটোত কিছুমান ক্ষেত্ৰত কামবোৰ যদি সাৱধানে নকৰে লোকচান হ'ব পাৰে, কিন্তু এই লোকচানৰ ক্ষতিপূৰণ আপোনালোকে নিজে দিবলগীয়া হ'ব পাৰে। পাছত অনুতাপ কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহ'ব। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰি আগবাঢ়ি যাওক, নিশ্চয়কৈ আপোনালোকৰ এই মাহটো ভাল হ'ব। আপোনালোকৰ সকলোৰে এই ডিচেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক, তাৰে কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ধন্যবাদ।